অসমৰ বিভিন্ন বজাৰৰ পৰা পোৱা তথ্য অনুসৰি দৈনিক বজাৰ দৰ এনেধৰণৰ। খাৰুপেটীয়া বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 4,900 টকা, অধিকতম মূল্য 5,000 টকা। বন্ধাকবি 1,000 টকা, 1,100 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 4,800 টকা, 5,000 টকা। বৰপেটা ৰোড বজাৰত ফুলকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,600 টকা, অধিকতম মূল্য 3,000 টকা। গাজৰ 4,100 টকা, 4,700 টকা। বন্ধাকবি 2,900 টকা, 3,300 টকা। বিট 3,700 টকা, 4,300 টকা। কোকৰাঝাৰ বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 5,000 টকা, অধিকতম মূল্য 6,000 টকা। বিলাহী 4,500 টকা, 4,700 টকা। ৰঙালাও 1,800 টকা, 2,000 টকা। কেপচিকাম 2,400 টকা, 2,500 টকা। পামহি বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2,000 টকা, অধিকতম মূল্য 2,200 টকা। কেপচিকাম 2,200 টকা, 2,400 টকা। আদা 5,000 টকা, 5,400 টকা। জলকীয়া 6,000 টকা, 6,500 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। গ্ৰীষ্ম আৰু শৰৎকালীন বতৰত হোৱা শাক পাচলিসমূহৰ ভিতৰত বেঙেনা হ'ল এবিধ অতি পুষ্টিকৰ আৰু লাভজনক পাচলি। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। বজাৰত অধিক চাহিদা আৰু লাভৰ সম্ভাৱনা থকাৰ বাবে বেঙেনা খেতিয়ে কৃষকৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা দেখা গৈছে। বেঙেনাত শৰীৰৰ বাবে উপযোগী বিভিন্ন ধৰণৰ পোষক মূল যথেষ্ট পৰিমাণে পোৱা যায়। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ কৃষকসকলেও ব্যৱসায়িক ভিত্তিত শাক পাচলিৰ খেতি কৰা দেখা যায়। জিলাখনৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে থলুৱাভাৱে উপলব্ধ হোৱা জাতবিলাকৰ উপৰিও অধিক উৎপাদনক্ষম জাতৰ সঁচ ব্যৱহাৰ কৰি বেঙেনাৰ খেতি কৰা দেখা যায়। আজিকালি অৱশ্যে বহু কৃষকে বজাৰত উপলব্ধ হোৱা হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰিও বেঙেনাৰ খেতি কৰা দেখা যায়। জিলাখনৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ মাজগাঁও নামৰ গাঁওখনৰ এজন প্ৰগতিশীল কৃষক তফিকুল ইছলামে বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত বেঙেনাৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নতভাৱে কৰা বেঙেনা খেতিডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক তফিকুল ইছলামে আমাৰ আগত এইদৰে কয়। মাটি কেই বিঘা? 3 বিঘা। কি কি খেতি কৰিছে? এই বেঙেনা খেতি কৰিছোঁ। কেই বিঘা? 2 বিঘা। আৰু আলু খেতি কৰিছোঁ 1 বিঘা। আপোনাৰ আৰু বাকী কাৰোবাৰ পৰা আধি বা এনেকুৱা লিজত মাটি লৈছে নেকি? নাই, লোৱা নাই। এই 3 বিঘাতে আপুনি পৰিয়াল পোহপাল দিছে? হয়গৈ নে? হৈ যায়, পইচা অকণমান বাচে। এতিয়া বেঙেনা 2 বিঘা কৰিছে? বেঙেনা 1 বিঘা ৰানিঙত চলি আছে আৰু 1 বিঘা ৰৈছে। কি জাত কৰিছে আপুনি? ভিয়েনাৰ 212। কওকচোন আপুনি এই জাতটোৰ বিষয়ে। এইটো তাৰমানে বেলেগ জাততকৈ এইটো বেছি ফলনটো আহে, বেছি হয়। বেলেগ যদি আপোনাৰ 10 কুইণ্টেল উঠে, এইটো 15 কুইণ্টেল মান উঠে বিঘাত। আৰু এইটোৰ কালাৰবিলাক ঠিকে থাকে আৰু গাছখন বেমাৰ আজাৰ কম হয়, সেইকাৰণে এইটো কৰিছোঁ। এইটো ক'ৰ পৰা আনিছে আপুনি? এইটো মহাৰাষ্ট্ৰৰ পৰা আনিছোঁ। এইটো বীজ আনিছে নেকি? নহয়, গ্ৰাফটেড বুলি কয়। পুলি গ্ৰাফটেড। আপুনি এইবিলাক মানে খবৰটো আপুনি কেনেকৈ পায় যে গ্ৰাফটেড প্লেণ্ট তাত এনেকৈ পায়? আপোনাৰ মোবাইলত অনলাইনত চাৰ্চ কৰিলে আহি যায়।
অঁ ইউটিউব ইউটিউবত। আপুনি অনলাইনত চাই এইখিনি আনিছে অঁ আৰু এইটো যে ইয়াৰ উৎপাদনটো যে বেছি হয় অঁ তাত এই বিষয়ে আপুনি তাতেই গম পাইছেনে আৰু বেলেগৰ পৰা গম পাইছে? তাতেই গম পাইছোঁ। অঁ এইটো আপুনি কেনেকৈ এইটো কিমান দিন হ'ল এইটো খেতি? এইটো 7 মাহমান হ'ল। 7 মাহৰ আগতে আপুনি পুলিটো ৰুইছে? 7 মাহত পুলিটো ৰুইছোঁ, 7 মাহ হ'ল এতিয়া। অঁ পুলিটো আপুনি ক'ৰ পৰা মহাৰাষ্ট্ৰৰ পৰা আনিছে? মহাৰাষ্ট্ৰৰ পৰা। কিহত আহিছে এইটো? প্লেনত আহিছে। কিমান পৰে আপোনাৰ খৰচ এটা পুলিত যদি মই সোধোঁ? এটা পুলিত আপোনাৰ 16-17 টকা পৰি যায়। আচ্ছা 1 বিঘাত কিমান পুলি দৰকাৰ হয়? 800 মান। 800? অঁ 800 পুলিত আপোনাৰ 16 টকাকৈ ধৰক কিমান খৰচ হৈছিল আপোনাৰ? 13,000 মান হৈছিল। 13,000 প্ৰতি বিঘাত? অঁ আৰু সাৰ চাৰ কি দিছে? এইটো গোবৰ বেছি দিছোঁ, মাটি চাৰ দিছোঁ, পটাছ দিছোঁ, এইবিলাক দিছোঁ। গোবৰ কিমান দিছে? গোবৰ 3 গাড়ীমান দিছোঁ। 3 গাড়ী মানে হেৰি ট্ৰেইলাৰ? ট্ৰেইলাৰ নহয়, 6 চকা গাড়ী, ট্ৰাক বুলি কয়। অঁ এইটো 3 ট্ৰাক দিছে ইয়াতে? অঁ গোবৰ আৰু থৈয়ে দিছোঁ ইয়াতে। অঁ গোবৰটো কিয় দিছে আপুনি? গোবৰটো দিলে মাটিখন ভাল থাকে। কি ভাল থাকে? স্বাস্থ্যৰ কাৰণে যিটো মাটিৰ সুস্থতা সেইটো ভাল থাকে। বেলেগ ব্যৱহাৰ কৰিলে মাটিটো বেয়া হৈ যায়, খাওঁতে যিটো চব্জি খাওঁ এইটো বেমাৰ আজাৰ কম হয়, সেইকাৰণে গোবৰটো বেছি ব্যৱহাৰ কৰিলে খেতটো লাষ্টিং বেছি কৰে, ফচলটো ভাল হয়, সেইকাৰণে দিছে। গোবৰটো ইয়াত পায়নে নে নিজৰ আছে? নিজৰ আছে, বেলেগৰ পৰা কিনি ল'ব লাগে। গোবৰ কি হিচাপে কিনে? এটা গাড়ী 7,000-8,000 মান লয়। এতিয়া এইখিনি 7 মাহ হ'ল? 7 মাহ হ'ল। এই 7 মাহত আপোনাৰ কি প্ৰতিপালনটো কেনেধৰণে কৰিছে কওকচোন? প্ৰতিপালনটো সপ্তাহৰ মূৰত এবাৰ ঔষধ দিব লাগে, মাহত এবাৰ এই মালচিনখিনি উঠাই কিনে গোবৰ মিহলাই, মাটি চাৰ পটাছ মিহলাই, দানা মিহলাই দিব লাগে আৰু সপ্তাহৰ মূৰতে এবাৰ ভিটামিন কৰিব, এই স্প্ৰে কৰিব লাগে। এই মালচিংটো কিয় দিছে? মালচিনটো কাৰণ আছে, আপোনাৰ কামলাৰ খৰচটো বাঢ়ি গৈছে আৰু যিটো সাৰ দিওঁ এইটো বতাহৰ মাজত উৰি যায় আৰু কণ্ট্ৰলটো নহয়, সেইকাৰণে মালচিনটো দিয়াৰ পিছত আপোনাৰ সাৰটো লাষ্টিং বেছি কৰে, লাভৱান হ'ব পাৰোঁ। আৰু পানী যেতিয়া যেতিয়া সময় হয় তেতিয়া দি দিওঁ। মালচিং দিলে পানীটোত কি এফেক্ট হয়? মালচিনটো ব্যৱহাৰ কৰিলে আপোনাৰ হেৰি হয়, ৰ'দটো চেক দিয়ে আৰু যিটো বৰষুণ দিয়ে, বৰষুণটো ডাইৰেক্ট নোসোমায়, সোমোৱাৰ লগে লগে গাছখন মৰি যাব, সেইকাৰণে মালচিনটো দিছোঁ। বেঙেনা খেতিৰ বাবে ওখ, ৰ'দ ঘাই, বালিচহীয়া মাটিয়েই উত্তম। অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ ব্যৱস্থা থাকিলে পলসুৱা মাটিতো ইয়াৰ খেতি কৰিব পৰা যায়। বেঙেনা খেতিৰ বাবে উন্নত জাতৰ সঁচবোৰ হ'ল এনেধৰণৰ: পুছা পাৰ্পল ৰাউণ্ড, পুছা পাৰ্পল লং, পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা ভৈৰৱ, পুছা ক্ৰান্তি, কল্যাণপুৰ, পণ্ট চমৰাই, JC1, BW12, JC2, BW34 ইত্যাদি। বেঙেনাৰ পুলিবিলাক পুলিবাৰীত বীজ সিঁচি গজাই ল'ব লাগে। এবিঘা মাটিত ৰুবৰ বাবে প্ৰায় 100 গ্ৰাম বেঙেনাৰ বীজৰ প্ৰয়োজন হয়। পুলিবিলাকৰ বয়স 30-35 দিন হ'লেই পুলিবাৰীৰ পৰা সাৱধানে উঠাই মূল পথাৰত ৰুব লাগে। ৰবি শস্য হিচাপে খেতি কৰিবৰ বাবে বীজ সিঁচাৰ উপযুক্ত সময় হৈছে ছেপ্টেম্বৰ-অক্টোবৰ মাহ, অৰ্থাৎ আহিন মাহৰ প্ৰথম ভাগৰ পৰা কাতি মাহৰ মাজভাগলৈ। কিন্তু গ্ৰীষ্মকালীন বতৰৰ খেতিৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰী মাহ অৰ্থাৎ মাঘ-ফাগুন মাহত বীজ সিঁচিব লাগে। বেঙেনা ৰোৱাৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হাল কোৰ মাৰি প্ৰয়োজনীয় সাৰ গোবৰ প্ৰয়োগ কৰি শাৰী শাৰীকৈ পুলিবোৰ ৰোপণ কৰিব লাগে। পুলিবোৰ প্ৰতিটো শাৰীত 2 ফুটৰ ব্যৱধানত আৰু দুটা শাৰীৰ মাজত 2.5 ফুটৰ ব্যৱধানত ৰুব লাগে। বেঙেনা খেতিত পুলি অৱস্থাৰ পৰাই বিভিন্ন পোক-পৰুৱা আৰু বেমাৰ আজাৰৰ প্ৰাদুৰ্ভাৱ দেখা যায়। বেঙেনা খেতিৰ শস্য ৰক্ষা সম্বন্ধে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট চৌহদৰ পৰা শস্য সুৰক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা ছাত্ৰী ছাবিবা জাহান হাজৰিকাই
আমাক এইদৰে জানিবলৈ দিয়ে। বেঙেনাৰ খেতিৰ সবচে ডাঙৰ বা সবচে মেজৰ কিছুমান বেমাৰ ক'ব গ'লে ব্লাইট, যেনেকৈ ফৰ্মপচিছ ব্লাইটটো এটা হয়। ফৰ্মপচিছ ব্লাইটটো এটা ভেঁকুৰে কৰে, ভেঁকুৰটোৰ নাম হৈছে ফৰ্মপচিছ ভেক্সেন্স। আপোনাৰ এই বেমাৰটো হ'লে আপুনি দেখিব যে গছজোপাৰ ব্লাইট হৈছে, মানে গছজোপা মৰি অহা টাইপ দেখিব। আৰু ফল লাগিলে, বেঙেনা লাগিলে, বেঙেনাটোত ৱাটাৰ চুক লেচন বা পচি অহা নিচিনা দেখিব। আৰু এনেকুৱাত এইটো হ'লে আপোনালোকে নিয়ন্ত্ৰণ হিচাপে আপোনালোকে প্ৰথম হৈছে যে যোনটো গছত বেমাৰ হৈছে, বেমাৰ হোৱা গছজোপা প্ৰথমতে আঁতৰাব লাগিব। তাৰ পৰা আপোনালোকে কিছুমান ৰেজিষ্টেণ্ট ভেৰাইটি পায়, যোনজোপা গছত পটককৈ বেমাৰ নালাগে, যেনেকুৱা পুছা সম্ৰাট, সেনেকুৱা টাইপৰ ভেৰাইটি ব্যৱহাৰ কৰিলে ভাল হয়। তাৰ পৰা আপোনালোকে কিছুমান ভেঁকুৰনাশক পায়, যেনেকৈ ক্ল'ৰ'থাননিল, তাৰ পৰা কম্বিনেশ্যন ফাংগিচাইড বুলিও ক'ব পাৰে, চাইমক্সিলিন প্লাছ মেনক'জেব। এইটো 75% ৱেটেবল পাউডাৰ হিচাপে পোৱা যায়। তাৰ পৰা আপোনালোকে কপাৰ ফাংগিচাইড ব্যৱহাৰ কৰিব পাৰে। সেনেকুৱা টাইপৰ ব্যৱহাৰ কৰিলে ভাল হয়। আৰু আপোনালোকে ডাইমিথক্সাম, এইটো বজাৰত আপোনালোকে লুৰিট বুলি পাব। লুৰিটটো দিলে আপোনালোকে এইটো বেমাৰটো নিয়ন্ত্ৰণ কৰাত সহায় হয়। আপোনালোকে ড'জটো 1 to 1.5 গ্ৰাম পাৰ লিটাৰকৈ দিলে এইটো নিয়ন্ত্ৰণ কৰাত সহায় হয়। আৰু আন বেমাৰ কিছুমান হৈছে যে মৰহি যোৱা বেমাৰ, যোনটো আমি উইল্টিং বুলি কওঁ। উইল্টিং আৰু এনেকুৱা এটা মেজৰ বেমাৰ হয় ব্ৰিঞ্জলৰ। এইটো ভেঁকুৰ আৰু বেক্টেৰিয়া দুটাই কৰিব পাৰে। ভেঁকুৰ আপুনি ধৰিব পাৰিব যে বেক্টেৰিয়া কৰিলে আপুনি ধৰিব পাৰিব যে আপুনি যেতিয়া গছজোপালৈ ষ্টেমটো আপুনি কাটি পানীত যেতিয়া ৰাখিব, আপোনাৰ দেখিব যে বগা সূতাৰ নিচিনা কিছুমান বস্তু ওলাই অহা দেখিব। সেইটো আপুনি ষ্টেজ বুলি কয়। সেইটো যেতিয়া আপুনি দেখিব এইটো আপোনালোকে গম পাব যে এইটো বেক্টেৰিয়াৰ কাৰণে হৈছে। আৰু এইটো বেমাৰ হ'লে মানে গছজোপা মৰহি যায়, মানে গছৰ শিপাই পানীটো ল'ব নোৱাৰে, মানে বেক্টেৰিয়া বা ফাংগাছটোৱে যোনটো থ্ৰুদি পানী যায় সেইটো মানে ব্লক কৰি দিয়ে। সেইটো কাৰণে গছজোপা মৰহি যায়, পানী পাব নোৱাৰে। আৰু এইটো কাৰণে আপোনালোকে কিছুমান ফাংগিচাইড পায়, যেনেকৈ ভেলিডামাইচিন হওক, এইটো বেক্টেৰিয়া আৰু ফাংগেল দুটা বেমাৰৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তাৰ বাহিৰে ষ্ট্ৰেপ্ট'চাইক্লিন পায়। ষ্ট্ৰেপ্ট'চাইক্লিন আপোনাৰ 1 পেকেট ব্যৱহাৰ কৰিব পাৰে 1 টেংকি পানীত, সেইটো কাৰণে বেমাৰটোৰ কাৰণে ভাল হয়। তাৰ বাহিৰে আপোনালোকে বেমাৰ হোৱা গছজোপা তাৰপৰা আঁতৰাব লাগে। আৰু আপোনালোকে যোনটো চিড ব্যৱহাৰ কৰিব ৰুবলৈ, সেই চিডটো হট ৱাটাৰ ট্ৰিটমেণ্ট দিলেও ভাল হয়। আপোনালোকে 50 ডিগ্ৰী চেলচিয়াছত যদি 30 মিনিটছ ডুবাই ৰাখে, তেতিয়া চিডত সেই বেমাৰটো নাহে। বেঙেনা খেতিত বিঘাই প্ৰতি প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ অনুমোদিত পৰিমাণ হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 1 কুইণ্টল, ইউৰিয়া সাৰ 15 কিলোগ্ৰাম, এবাগ ছুপাৰ ফছফেট 40 কিলোগ্ৰাম, মিউৰেট অফ পটাছ 11 কিলোগ্ৰাম। এই ৰাসায়নিক সাৰখিনিৰ আধা ভাগ ইউৰিয়া আৰু সম্পূৰ্ণ ভাগ একক ছুপাৰ ফছফেট আৰু মিউৰেট অফ পটাছ সাৰ গোবৰৰ সৈতে শেষৰবাৰ হাল বোৱাৰ আগতে মাটিত সমভাৱে প্ৰয়োগ কৰি হাল বাই মৈয়াই সমান কৰি ল'ব লাগে। বাকী থকা আধা ভাগ ইউৰিয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পিছত প্ৰতিটো পুলিৰ গুৰিত নাইবা দুটা শাৰীৰ মাজৰ খালী ঠাইডোখৰত পাতলীয়া লোৰ কৰি সমভাৱে প্ৰয়োগ কৰি মাটি জাপি দিব লাগে। সাৰখিনি গোবৰৰ বা পচন সাৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বেঙেনা খেতিৰ উন্নত কৃষি পদ্ধতি, সাৰ প্ৰয়োগ আৰু বিপণন সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত দলগাঁও কৃষি মহকুমাৰ কাৰ্যালয়ত কৰ্মৰত এজন সহকাৰী কৃষি পৰিদৰ্শক মহিৰুদ্দিন আহমেদে আমাক এইদৰে জানিবলৈ দিয়ে। তৌফিকুল ইছলাম, তেওঁ আধুনিক পদ্ধতিত বেঙেনা খেতি কৰিছে, সেইকাৰণে তেওঁৰ তাত আহিলোঁ আৰু খেতিটো চাই আচলতে ভাল লাগিলে আৰু কিছু মেছেজ দিব খুজিছোঁ এই খেতিৰ জৰিয়তে বেলেগ কৃষকলৈ। এই কৃষকজনে বাৰামতীৰ পৰা আচলতে গ্ৰাফটেড বেঙেনাৰ পুলিবিলাক লৈ আহিল আৰু এটা পুলিত আমি সুধাত তেওঁ 15 টকাকৈ লোৱা বুলি কৈছে। গ্ৰাফটেড পুলি আচলতে মই ক'ব খুজিছোঁ আমাৰ বাৰামতীৰ পৰা আনিব নালাগে। এই কৃষকসকলে আচলতে ইয়াতে তৈয়াৰ কৰি ল'ব পাৰে। এইটোৰ কাৰণে বেলেগ একো নাই, আচলতে ৰুট ষ্টক আৰু চায়ন
এই দুটা বস্তুৰ সংযোগ হ'লে আচলতে গ্ৰাফটেড প্লেনবিলাক আমি কৰিব পাৰোঁ। ৰুট ষ্ট্ৰাকটো হ'ল আপোনাৰ বনৰীয়া আচলতে বেঙেনাৰ পুলি, য'ত নেকি যিবিলাক বেছি দিনলৈকে বাচি থাকিব পাৰে। আৰু ছায়নটো আমি যিকোনো বেঙেনা গছৰ ছায়নটো আনি তাত লগাই দিব, ভি শেপত আচলতে লগাই দিব পাৰি। আৰু লগাই দিয়াৰ লগে লগে পলিথিনৰে বান্ধি দিলে কেইদিনমান পিছত এই পুলিটো হৈ যায়। গতিকে কৃষকক আমি বিচাৰিছোঁ যে তেওঁলোকে নিজে গ্ৰাফটেড প্লেনবিলাক আচলতে তৈয়াৰ কৰি লওক। আৰু আমি দেখা পাইছোঁ যে গ্ৰাফটেড প্লেনবিলাকৰ এটা সুবিধা হ'ল কি যে এই খেতিটোত সাধাৰণতে উইল্টিং বা ফাংগেল উইল্ট বা বেক্টেৰিয়েল উইল্ট বেমাৰবিলাক সাধাৰণতে নহয়, কিয়নো এইটোত মানে ৰোগ প্ৰতিৰোধী এটা গুণ আছে। কাৰণ যিবিলাক বনৰীয়া বেঙেনাবিলাকত আচলতে কোনো ধৰণৰ কোনো বেমাৰ আজাৰ সাধাৰণতে লক্ষ্য কৰা নহয়। আৰু সেইকাৰণে তাৰে ছায়নটো, তাৰে গুৰিটো ৰুট ষ্ট্ৰকৰ লগত যদি ছায়নটো আনি লগাই দিয়া যায়, সাধাৰণতে সেই বেমাৰটো কণ্ট্ৰল কৰাৰ কেপাচিটিটো আছে। দ্বিতীয় কথাটো হ'ল কি, ই বহুদিনলৈকে বাচি থাকিব পাৰে। ইয়াৰ শিপা, ৰুট ষ্ট্ৰকৰ শিপাবিলাক, বনৰীয়া বেঙেনাৰ শিপাবিলাক বহুত তললৈকে যাব পাৰে আৰু বেছিকৈ সাৰ সংগ্ৰহ কৰাৰ কেপাচিটি আছে, যাৰ কাৰণে বহুত দিন বাচি থাকে। গতিকে আমি কৃষকসকলক পৰামৰ্শ দিওঁ যে আচলতে কৃষকসকলেও আগবাঢ়ি আহিব লাগে যে তেওঁলোকে যাতে গ্ৰাফটেড বেঙেনাৰ পুলিটোৰ খেতি কৰে। আৰু আমি দেখা পাইছোঁ লাভালাভৰ ক্ষেত্ৰত যে ই বহুত দিনলৈকে থাকে কাৰণে ইয়াত কৃষকৰ লাভ বেছি হয়, আকাৰবিলাকো ডাঙৰ হয়, কালাৰবিলাকো ভাল হয়, বজাৰৰ চাহিদা যথেষ্ট আছে, বহু দিনলৈকে বিক্ৰী কৰি থাকিব পাৰে। দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত 1 নম্বৰ মাজগাঁও নামৰ গাঁওখনৰ এজন প্ৰগতিশীল কৃষক তৌফিকুল ইছলামে উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰি এবিঘা মাটিত আলু খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত পদ্ধতি ব্যৱহাৰ কৰি কৰা আলু খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক তৌফিকুল ইছলামে আমাৰ আগত এইদৰে ব্যক্ত কৰে। এই আলু খেতি সম্পৰ্কে কওকচোন, মাটি কেনেকৈ প্ৰস্তুত কৰিছে, কি জাত কৰিছে? মাটি গোবৰ দিছোঁ, মাটি চাহ দিছোঁ, পটাছ দিছোঁ। কেই চাৰ্জ কৰিছে? 6টা। অঁ, অলপ বেছিকৈ লাগে ন চাৰ্জটো? মাটিটো কোমল হ'ব লাগে। কোমল হ'ব লাগে। গোবৰ দিছোঁ, মাটি চাহ দিছোঁ, পটাছ দিছোঁ আৰু দানা দুনা দিছোঁ, এইগিলাই দিছোঁ। আৰু পিছে এতিয়া হিৰো মাৰি আছোঁ। কি জাত কৰিছে? এইটো জ্বলন্ত। জলন্ধৰ? অঁ, কোম্পানীটোৰ নাম জ্বলন্ত আৰু চাংঘা বুলি কয়। এইটোৱে। বিঘাত কিমান লাগে বীজ? মানে 2 কুইণ্টল লাগে। 2 কুইণ্টল? অঁ। আপুনি কিমান দিছে? 2 কুইণ্টলে? 2 কুইণ্টল দিছোঁ, হাইব্ৰিড যে। কিমান লয় প্ৰতি কুইণ্টল? এইবাৰ অলপ কম আছিল, 3000 টকা কুইণ্টল লৈছে। অঁ, 3000 টকা প্ৰতি কুইণ্টল? অঁ, তাৰমানে 6000 টকাৰ আপোনাৰ লাগিছে নহয়? অঁ, বীজটো লাগিছে। অঁ, 6000 টকা বীজটো লাগিছে। আৰু বীজ ৰোৱাৰ আগতে মাটিটো গোবৰ শোধন কৰি ল'ব লাগে। গোবৰ দিছে নাই? গোবৰ দিছোঁ। কিমান দিছে গোবৰ? 1 গাড়ী দিছোঁ। আৰু কিবা বেলেগ সাৰ দিছে নেকি? দিছোঁ, মাটি সাৰ দিছোঁ, পটাছ দিছোঁ আৰু দানা দিছোঁ, এইগিলাই দিছোঁ। আৰু কোন মাহত কৰিছিলে আপুনি? মই আঘোণত কৰিছোঁ, আঘোণ মাহ। আঘোণত কৰিছে? অঁ। এই আলু খেতিটো ৰুওঁতে লাইন কৰি ৰুৱে ন? অঁ। এই লাইনটো কিমান দূৰত্ব থাকে? আৰু 20 ইঞ্চি দিছোঁ। 20 ইঞ্চি আৰু 5 ইঞ্চি। আলু পুলিবোৰ গজি উঠাৰ এমাহৰ পিছত গুৰিত মাটি চপাই দিব লাগে। আলুৰ পথাৰত পানী যোগান দিয়াৰ ব্যৱস্থা থাকিলে ইয়াৰ শস্য কালচোৱাত 3 বাৰ পানী যোগান ধৰিব লাগে। প্ৰথমবাৰ পানী যোগান ধৰিব লাগে পুলি গজি উঠাৰ এমাহৰ পিছত, অৰ্থাৎ প্ৰথমবাৰ মাটি চপোৱাৰ পিছত, দ্বিতীয়বাৰ 60 দিনৰ পিছত আৰু তৃতীয়বাৰ 80 দিনৰ পিছত। মাটি ঢাকনিৰ বা মালচিঙৰ ব্যৱস্থা থাকিলে তৃতীয়বাৰ পানী যোগান নধৰিলেও হয়। আলু খেতিৰ উন্নত কৃষি পদ্ধতি সম্বন্ধে দৰং জিলা কৃষি বিভাগৰ অন্তৰ্গত বেচিমাৰী উন্নয়ন খণ্ডৰ আত্মা আঁচনিৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক বা ব্লক টেকন'লজি মেনেজাৰ নিতুল কলিতাই আমাক এইদৰে জানিবলৈ দিয়ে। কৃষকসকলে যদি ভাল জাত ব্যৱহাৰ কৰে
যেনে কুফ্ৰী চুৰিয়া, কুফ্ৰী হিমালিনী, আটলান্টা, কুফ্ৰী মেঘা, কুফ্ৰী জ্যোতি, শিৱসোনা 1, শিৱসোনা 2, শিৱসোনা 3, শিৱসোনা 4 এনেকুৱা ধৰণৰ বিভিন্ন জাত আছে। এই জাতবোৰ যদি কৃষকসকলে লগাব পাৰে তেতিয়াহ'লে আলুৰ যথেষ্ট তেওঁলোকে উৎপাদন যথেষ্ট পাব। আৰু এই ক্ষেত্ৰত তেওঁলোকৰ এটা কৃষকসকলৰ কথা এটা আছে যে আমাৰ কৃষকসকলে যেতিয়া কুফ্ৰী পোখৰাজ জাতটো লগায়, কুফ্ৰী পোখৰাজটো জাতটো যদি তেওঁলোকে আগতীয়াকৈ লগায়, অৰ্থাৎ তেওঁলোকে যদি আপোনাৰ ছেপ্টেম্বৰ বা অক্টোবৰ মাহৰ মধ্যম ভাগতে তেওঁলোকে যদি এই জাতটো লগাব পাৰে তেতিয়াহ'লে তেওঁলোকৰ কি হয়, নৱেম্বৰ বা ডিচেম্বৰৰ পিনে তেওঁলোকে আলুটো উঠাই দিব পাৰে। আৰু যদি তাতকৈও যদি অকণমান কিবা কাৰণত দেৰি হয় তেতিয়াহ'লে মানে কি নৱেম্বৰৰ ভাগত যদি তেওঁলোকে লগাব পাৰে কুফ্ৰী পোখৰাজটো, তেতিয়াহ'লে বিহুৰ সময়ত অৰ্থাৎ মাঘ বিহুৰ সময়ত তেওঁলোকে আলুটো উঠাব পাৰে। আৰু এই কুফ্ৰী পোখৰাজটো যথেষ্ট আকাৰত ডাঙৰ হয়, প্ৰায় বিঘাই প্ৰতি 40 কুইণ্টলমান তেওঁলোকে পোৱা দেখা যায়। গতিকে সাধাৰণতে কৃষকসকলে কুফ্ৰী পোখৰাজ জাতটো কি হয়, আমাৰ বেছি দিন সাঁচি ৰাখি খাব নোৱাৰে। গতিকে এই ক্ষেত্ৰত কৃষকসকলে বজাৰখন চাই কিনে তেওঁলোকে কুফ্ৰী পোখৰাজটো তেওঁলোকে লগাব পাৰে। আৰু ইয়াৰ কৃষিকালটো প্ৰায় 75 দিন ভিতৰত, 70ৰ পৰা 75 দিনৰ ভিতৰতে তেওঁলোকে বজাৰত বিক্ৰী কৰিব পৰা যায়। আৰু ইয়াৰ পিছত যদি তেওঁলোকে সাঁচি ৰাখিবৰ কাৰণে অৰ্থাৎ 6 মাহৰ কাৰণে তেওঁলোকে যদি ৰাখি থাকিব খোজে বা 7 মাহ বা এবছৰৰ কাৰণে ৰাখিব খোজে তেতিয়াহ'লে কুফ্ৰী চুৰিয়া, কুফ্ৰী হিমালিনী এই জাতবোৰ খুব সুন্দৰ জাত। আৰু কুফ্ৰী হিমালিনী জাতটো ধুনীয়া আমাৰ যিখিনি কণীৰ নিচিনা অৰ্থাৎ মানে কি এগৰ নিচিনা কালাৰ হয়, মানে আপোনাৰ হয় শ্বেপটো, আকাৰটো তাৰ। আৰু ইয়াৰো আপোনাৰ প্ৰতি বিঘাত প্ৰায় কুইণ্টলত আপোনাৰ প্ৰায় 35 কুইণ্টলমান পোৱা যায় কুফ্ৰী চুৰিয়া আৰু কুফ্ৰী পোখৰাজ, কুফ্ৰী আপোনাৰ হিমালিনী। শিৱসোনা 1, শিৱসোনা 2, শিৱসোনা 3, শিৱসোনা 4 এই জাতকেইটা কৃষকসকলে ডুৱেল পাৰপাছত ব্যৱহাৰ কৰিব পাৰে। এটা হৈছে আপোনাৰ মানে চিপছৰ কাৰণে, আমাৰ আজিকালি বজাৰত যথেষ্ট মানে কি চিপছৰ কাৰণে বিভিন্ন কোম্পানী আমাৰ বজাৰৰ কাৰণে তেওঁলোকে আপোনাৰ কণ্টেক্ট ফাৰ্মিং কৰি আছে, যেনে আপোনাৰ পেপচিকোৱে হওক, হালদিৰাজে হওক, মহেন্দ্ৰা এইবোৰ কোম্পানীয়ে বিভিন্ন ধৰণৰ আমাৰ বজাৰ মানে কৃষকসকলক কণ্টেক্ট ফাৰ্মিং কৰি আছে। তেখেতসকলেও নিজাববীয়াকৈ কিছুমান জাত দিয়ে, বা কৃষকসকলে যদি তেওঁলোকে যদি নিজে যদি আপোনাৰ মানে শিৱসোনা 2 বা শিৱসোনা 3 এইবোৰ যদি জাত তেওঁলোকে ব্যৱহাৰ কৰে বা লেডি ৰচেটাটো হৈছে কি যে তাত আপোনাৰ আকাৰটো আলুৰ আকাৰ মানে কালাৰটো অৰ্থাৎ ৰংটো আপোনাৰ মানে ৰঙা হয় বাহিৰৰ পিনে। আৰু সাধাৰণতে যিবোৰ আমাৰ প্ৰচেছিং জাত আছে অৰ্থাৎ চিপছৰ কাৰণে বনোৱা জাত মানে আলু আছে সেইবোৰৰ কি হয়, তাত আপোনাৰ চুগাৰ কণ্টেণ্টটো আপোনাৰ কম থাকে, চুগাৰ কণ্টেণ্টটো কাৰ্বহাইড্ৰেটৰ পৰিমাণটো অকণমান বেছি থাকে, আপোনাৰ কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কম থাকে। গতিকে কম থকাৰ কাৰণে কি হয় যে আলুটো যেতিয়া ভাজে অৰ্থাৎ মানে চিপছ বনালে আলুটো যদি ভাজিব লাগে গতিকে তাৰ ৰংটো ৰঙচুৱা নহয়, অৰ্থাৎ মানে কালাৰ মানে কি চিপছটো বেয়া নহয়, দেখাত বেয়া নহয়। গতিকে এইবোৰ শিৱসোনা 3, শিৱসোনা 4 এইবোৰ জাত কৃষকসকলে ব্যৱহাৰ কৰিব পাৰে। আৰু এইবোৰ ব্যৱহাৰ কৰিলে তেওঁলোকৰ প্ৰতি বিঘাত প্ৰায় 30ৰ পৰা 35 কুইণ্টল তেওঁলোকে বিঘা প্ৰতি পাব পাৰে। আলুৰ শস্যকাল 100 পৰা 120 দিন হোৱাৰ বাবে আলু খেতি কৰা মাটিডৰাত বহুতৰপীয়া শস্যৰ খেতি কৰিবলৈ সুবিধা হয়। এই শস্য চপোৱাৰ পিছত সেই মাটিডৰাত কম কষ্টতে ৰঙালাও, জিকা, ভেন্দি, তিয়ঁহ, বেঙেনা, জলকীয়া, মাকৈ আদিৰ খেতি কৰিব পাৰি। জিলাখনৰ আলু উৎপাদনৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি উন্নত কৃষি প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি আলু খেতি কৰিলে আলুৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে কৃষকসকলেও অধিক লাভ পাবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में